এগৰাকী মহিলাই এখন এজাহাৰ দিছিলে 2024 চনতে যে তেখেতক প্ৰেমৰ প্ৰস্তাৱ দি বিয়া পাতিম বুলি কৈ এজন ল'ৰাই টকা হৰলুকি কৰি লৈ যায় আৰু সেইটো তদন্ত কৰিবলৈ গৈ আমাৰ দীপজ্যোতি বৰা নামৰ এজন মানুহ যাৰ ঘৰ লাহোৱালত তেখেতক কৰায়ত্ব কৰা হয় আৰু আমাৰ ভঙাগড় থানাত এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে 134/24 সেই কেছটোৰ সংক্ৰান্তক তেখেতক এৰেষ্ট কৰা হয় আৰু তদন্তকালত গম পোৱা গ'ল যে তেখেতে বিভিন্ন ডেটিং এপ যেনে এল টিণ্ডাৰ ট্ৰুলি মেডলি সেইবিলাকৰ জৰিয়তে ফিনান্সিয়েলি চাউণ্ড আৰু হাজবেণ্ডৰ পৰা ডিভোৰ্চ হোৱা বা ছেপাৰেট হৈ থকা মহিলাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে বিবাহৰ প্ৰস্তাৱ দিয়ে আৰু যেতিয়া তেওঁলোকৰ মাজত সম্পৰ্কৰ গঢ় লৈ উঠে তেওঁ টকা ধাৰে বিচাৰে টকা ধাৰে লোৱাৰ পাছত তেখেতে মানুহটো নোহোৱা হৈ যায় আৰু সেই কমপ্লেইনটোৰ ওপৰত ভিত্তি কৰি তেখেতক আটক কৰা হয় আৰু তেখেতক আটক কৰাৰ পাছত তেখেতৰ হাতৰ পৰা যথেষ্ট সংখ্যক মানে বেংকৰ পাছবুক পোৱা গৈছে চেক পোৱা গৈছে আৰু ক্ৰেডিট কাৰ্ড কিছুমান পোৱা গৈছে ডেবিট কাৰ্ড কিছুমানো পোৱা গৈছে তেওঁ এজনী মহিলাৰ পৰা 16 লাখ টকা লৈছিলে সৰ্বমুঠ তেখেতে কোৱা মতে প্ৰায় 45ৰ পৰা 50 লাখ টকা প্ৰায় 10জনী মহিলাৰ পৰা তেখেতে লৈছিল তেখেতে বিবাহিত বুলি নহয় মানে যিবিলাক ডিভোৰ্চড বা হাজবেণ্ডৰ পৰা ছেপাৰেট হৈ থাকে আৰু ফিনান্সিয়েলি চাউণ্ড থাকে তেখেতক তেওঁ মানে প্ৰেমৰ প্ৰস্তাৱ দিয়ে সেই ডেটিং এপৰ জৰিয়তে আৰু তাৰপাছত সম্পৰ্ক গঢ় লোৱাৰ পাছত পইচা বিচাৰে পইচা যেতিয়া তেখেতে পাই যায় তাৰপাছত তেখেতে মানুহটো পইচাখিনি নোহোৱা হৈ যায় তেখেত বিবাহিত বুলি এতিয়ালৈকে গম পাইছোঁ বাকীখিনি সঁচাকৈ মিছাকৈ আৰু তেখেতে মানে তেওঁলোকক কনভিন্স কৰাবৰ কাৰণে নিজে এখন গাঁওবুঢ়াৰ পৰা বনোৱা এখন ভুৱা ডিভোৰ্চ চাৰ্টিফিকেট এখন লৈ ঘূৰি থাকে তেখেতে বেচিকেলি এজন প্ৰবঞ্চক হয় মাজে মাজে 2-এজনক মহিলাক তেখেতে গৈ কিনে ONGCত চাকৰি কৰোঁ বুলি কৈছিলে কিন্তু বেচিকেলি তেখেতে এজন প্ৰবঞ্চকেই হয় কোনো কোম্পানীত কাম নকৰে তেখেত গুৱাহাটীত লাষ্ট 3.5 বছৰৰ পৰা আছিল তেখেতে 10গৰাকী মহিলাক ঠগিছে বেলেগ কমপ্লেইনটো আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ